শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে মণিকূটৰ ভিতৰে লুকাই আছা দেখা দিয়া আমাকে। হয়, আপোনালোকে আজি ঠিকেই ধৰিছে। এয়া মই আজি গামোচা আৰু বগা সাজ পিন্ধিছোঁ ন। মই নামঘৰলৈ যাবলৈ ওলাইছোঁ। যিহেতু ভাদ মাহ চলি আছে, আমাৰ গুৰুজনাৰ হাতৰ জন্মতিথি আৰু আমাৰ সৃষ্টি পালনহাৰ হৰিনাৰায়ণৰ জন্ম মাহ। গতিকে তেওঁলোকক জীৱিত ৰূপত আমি হৰিনামেৰে পাব বিচাৰোঁ। সেইকাৰণে আজি কি হ'ল, ময়ো তাকে যাওঁ। হৰিনামৰ ৰসেৰে আজি আমাৰ প্ৰভুকেইজনাৰ জীৱিত ৰূপ চাবলৈ বিচাৰিছোঁ। সেইকাৰণে মই আজি নামঘৰলৈ যাব ওলাইছোঁ। আৰু আমাৰ যিহেতু আজি নামঘৰত শৰাই দিয়া পাল আছে, মা গ'লেই বাৰু, মই কামৰ পৰা অহা দেৰি হ'ল। সেইকাৰণে এতিয়া মই সোনকালে খৰধৰ ৰেডি হৈ মেলি মই বোলো নামঘৰলৈ যাওঁ। আৰু মানে কি হ'ল, আমাৰ ইয়াত সমজুৱা নামঘৰ নাই। মই যিডোখৰত থাকোঁ, আমাৰ ইয়াত সমজুৱা নামঘৰ নাই। ইয়াতে আমাৰ ওচৰৰ মানুহৰ ঘৰত ব্যক্তিগত নামঘৰ আছে। সেই ব্যক্তিগত নামঘৰতে মানে কি হ'ল, তেওঁলোকে ভাদ মাহটোত সকলোকে অনুমতি দিয়ে, হৰিনাম ল'বলৈ কাৰণে অনুমতি দিয়ে। এনেই বেলেগ মাহত অনুমতি নাই, কিন্তু ভাদ মাহত তেওঁ কি হ'ল, আইসকলক সকলোকে তেওঁলোকৰ ঘৰে মানে অনুমতি প্ৰদান কৰে হৰিনাম লৈ মেলি তাত মানে প্ৰভুকেইজনাৰ জীৱিত ৰূপ দেখুৱাবলৈ কাৰণে। আৰু সেয়েহে আজি ময়ো তেওঁলোকৰ সেই আশীষ বিচাৰি তেওঁলোকৰ নামঘৰলৈ যাওঁ। গতিকে আপোনালোকে মোৰ চেনেললৈ যিবোৰ নতুনকৈ আহিছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিবোৰ আছেই পুৰণা ছাবস্ক্ৰাইবাৰ, তেওঁলোকেও চেনেলটো স্কিপ নকৰাকৈ চাই যাব। আৰু কিনো কৰোঁ কিনো নকৰোঁ নামঘৰত গৈ আপোনালোকক সকলো দেখুৱাই যাম। আপোনালোকে ভিডিঅ'বোৰ যদি ভাল লাগে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেন্তে আজি আমি নামঘৰলৈ যাওঁ। কি কৰোঁ ব'লক চাওঁগৈ। নমস্কাৰ আপোনালোক সকলোকে। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া ভাদ মাহৰ নামঘৰত নামৰ পাল পৰিছে। সেয়েহে আপোনালোকক ক'লোৱেই তেতিয়া নামৰ পাল পৰিছে, সেইকাৰণে মই ইয়াত আহিছোঁ। আৰু আপোনালোকে প্লিজ চেনেলটো স্কিপ নকৰাকৈ চাই গৈ থাকিব বাৰু, ঠিক আছে। আজি এওঁলোকৰ এয়া নামঘৰত আহি মই পালোঁহি আৰু তেওঁলোকক সুধিলোঁ মোবাইল ৰেকৰ্ডিং কৰিব পাৰিম নে নাই। তেওঁলোকে পাৰিবা বুলি কোৱাৰ কাৰণে মই ৰেকৰ্ডিং কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকৰ তেওঁলোকৰ নামঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এতিয়ালৈ মানুহ আহিবলৈ আছে বাৰু, আৰু 2-3জনীমান আহি তেওঁলোকে নাম লৈ আছে। সুন্দৰ কণ্ঠৰে আৰম্ভণি কৰি আছে হৰিনামেৰে। আপোনালোকক তাকে দেখুৱাবলৈ লৈছোঁ। ব'লকচোন। হৃদয়ে চিন্তিয়া তবে বলিল ব্ৰাহ্মণী, মহিষীৰ শ্ৰৱণ কোমল, আনি দিলে পাইতব দক্ষিণা সকল, 7 দিন ভিতৰে আনিয়া দিবে মোৰে, নানিলে দিব শাপ কহিলা মতাৰে, এত শুনি উত্তংক গুৰুকে নিবেদিল, যাওঁহে নিৰ্বিঘ্নে পিছ গুৰু আজ্ঞা দিল, গুৰুকে প্ৰণাম কৰি উত্তংক চলিল, কত দূৰ পথে এক বৃষভ দেখিল, উৰিষ তেজীয়া বৃক্ষ আছে দাঁড়াইয়া, উত্তংকে দেখিয়া বৃক্ষ বলিল ডাকিয়া, হেৰ দেখ কমল মূৰ উত্তংক ব্ৰাহ্মণ, হৈবে তোমাৰ প্ৰিয় কৰহ ভক্ষণ। দিয়া মোক দিয়া, তাতে চাইডত আছে আকৌ। হেৰ দেখ মলমূৰ উত্তংক ব্ৰাহ্মণ, হৈবে তোমাৰ প্ৰিয় কৰহ ভক্ষণ। উত্তংক বলিল হেন নহে কদাচন, পথে হেন অসন্মানে কিবা প্ৰয়োজন, বৃক্ষ বলে অসন্মান নহে দ্বিজ বৰ,
তোমাৰা গুৰুৰ দিব খাওঁৱে গোবৰ গুৰু দিব শুনি বীজ ভাবিল বিস্তৰ গোবৰ ভক্ষণ কৰি চলিল সতৰ তথা হৈতে চলি গেল পৈষ্ণী পঘৰ মাগিল কন্দল যুগ্ম নৃপতি গোচৰ নৃপ পঠাইল দিজে ৰাণীৰ সদনে কৰ্ণ হৈতে কুণ্ডল দিলেন তৎক্ষণে কৰ্ণ হৈতে কুণ্ডল কাটিয়া দিল ৰাণী পাইয়া কুণ্ডল চলি গেল দিজ মনি সেইক্ষণে দিজ হাতে কুণ্ডল পাইল সেইক্ষণে তক্ষকতা হাৰ সংগ নিল। ক্ষমা কৰিব, মই তেওঁলোকৰ আৱাজটো শুনাব নোৱাৰিলোঁ। যিহেতু মোৰ মোবাইলৰ পৰা স্পীকাৰ আৰু ব্লুটুথটো সৰি পৰিলে, মই গমেই পোৱা নাছিলোঁ যে তেনেকুৱা এটা সমস্যা এটা হৈ আছিলে বুলি। ঘৰত গৈহে দেখিছোঁ। বাৰু যিয়ে নহওক, তেওঁলোকৰ আৱাজ নহ'লেও মই ভইচৰ দ্বাৰাই তেওঁলোকৰ এই হৰিনামৰ দৃশ্যভাগি দেখুৱাবলৈ বিচাৰিলোঁ। তেওঁলোকে ইমান সুন্দৰ পৰিৱেশন কৰিছে নহয়, বহুত ভাল লাগিছিলে। আৱাজটো অহাহেঁতেন চাগে আপোনালোকেও বহুত ভাল শুনিলেহেঁতেন, কিন্তু এতিয়া মই দুখিত, সেইটো ব্যৱস্থা কৰিব নোৱাৰিলোঁ। যিহেতু যিয়ে নহওক, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ হৰিনাম পৰিৱেশন কৰিলে, আৰু নবৌজনীও ইমান সুন্দৰ নেগেৰা পৰিৱেশন কৰিলে, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে এনেদৰে ষ্টেজ প্ৰগ্ৰামো কৰিছে, তাতো বহুত সুন্দৰ সমাদৰ পাই আহে তেওঁলোকে। গতিকে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেদৰে সদায় যেন আগুৱাই গৈ থাকে। এতিয়া ইয়াৰ নাম সামৰিছে, নাম সামৰি প্ৰসাদ বিলাইছে দেই আইসকলে। নাম সামৰি এতিয়া আমি চবে প্ৰসাদ খাবলৈ বহিছোঁ। আমি নামঘৰৰ পৰা ঘৰ আহি পালোহি। আপোনালোকে আমাৰ ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু সকলোকে আজি শুভৰাত্ৰি শুভেচ্ছা জনাই বাই বাই।